মৰিগাঁও গড়মাৰী পঞ্চায়তত পানী টেংকি নিৰ্মাণৰ নামত দুৰ্নীতি তথা লুণ্ঠন ৰাজ্যৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন সভানেত্ৰী কপিলী দাসৰ। এদিন পূৰ্বে মৰিগাঁও জাগিৰোড সমষ্টিৰ অন্তৰ্গত গড়মাৰী পঞ্চায়তত পানী টেংকি নিৰ্মাণৰ নামত দুৰ্নীতি তথা লুণ্ঠন ৰাজ্যৰ বাতৰি সম্প্ৰসাৰণৰ সন্দৰ্ভত স্পষ্টীকৰণ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী কপিলী দাসৰ। উলিওৱাৰ আগতে তেওঁলোকে এবাৰ হ'লেও পঞ্চায়তত সুধিব লাগিছিলে বা যোৱা 5টা বছৰে যিহেতু মই সভানেত্ৰী আছিলোঁ, মোক তেওঁলোকে এবাৰ হ'লেও সুধিব লাগিছিলে। তেওঁলোকে একেবাৰে সোধা নাই আৰু সম্পূৰ্ণ মিছা কথা এটা দুৰ্নীতি বুলি ক'ব নালাগে। মই প্ৰতিনিধিত্ব কৰি যোৱা 5টা বছৰত এই পানী যোগান আঁচনিটো আমি 20-21 বৰ্ষত ধৰিছিলোঁ। টেকনিকেলি প্ৰব্লেমৰ কাৰণে আমি ট্ৰেঞ্জেকশ্যন কৰিব পৰা নাছিলোঁ। মোৰ কাৰ্যকাল 24 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখে মোৰ ম্যাদটো উকলি গৈছিল। ফলত মই ট্ৰেঞ্জেকশ্যন কৰিব নোৱাৰাৰ কাৰণে সেইটো সভাপতি হৈ গৈছিল BDO। পঞ্চায়তৰ সভাপতি BDO হৈ যোৱাৰ ফলত পঞ্চায়তৰ ছেক্ৰেটাৰী খগেন হাজৰিকা দাদা আৰু BDO বাইদেউৰ দংগলতহে এইটো ট্ৰেঞ্জেকশ্যন কনষ্ট্ৰাকশ্যনলৈ আহিছিল। যোৱা 2 সপ্তাহমান আগতে ট্ৰেঞ্জেকশ্যন হৈ কনষ্ট্ৰাকশ্যনলৈ আহিছিল, যাৰ ফলত আমি কামটো মই ষ্টাৰ্টিংটো কৰি দিলোঁ। কিন্তু মই এই ষ্টাৰ্টিং কৰি কিনি যিখিনি কাম কৰিলোঁ এইখিনিৰ বিনিময়ত 1 টকাও ইফাল সিফাল কৰিব নোৱাৰিলোঁ। আজিকৈ প্ৰতি কনষ্ট্ৰাকশ্যনত গোটেই টকা জমা আছে। নজনা নুশুনাকৈ এটা নিউজ বনোৱা কোনো যুক্তিসংগত কথা নহয়। আজি মই সেইখিনিকে ক'লোঁ। এইটো আছিল কঁঠালতলী পানী যোগান আঁচনি। ইয়াৰ সভাপতি আছিল বিটি কুমাৰ বৰদলৈ। বিটি কুমাৰ বৰদলৈয়ে মই মিস্ত্ৰীৰ লগতো কথা পাতি আছোঁ ইতিমধ্যে। কামটো আমি যিখিনি কৰিলোঁ ইয়াৰ বাকীখিনিও কৰি শেষ কৰিব লাগে। লগতে কনষ্ট্ৰাকশ্যনত থকা টকাখিনি ভেণ্ডৰলৈ ট্ৰান্সফাৰো কৰাব লাগে, যিহেতু মাল পৰি কামখিনি হৈ থকা টকা 1 টকাও ইফাল সিফাল কৰিব নোৱাৰাতহে আধৰুৱা হৈ আছে। যিখিনি কাম হৈছে মোৰ নিজা টকায়ে হৈছে। প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী কপিলী দাসৰ লগতে স্থানীয় ৰাইজে উক্ত স্থানত উপস্থিত হৈ কয় যে উক্ত পানী যোগান প্ৰকল্পৰ কামটো গড়মাৰী গাঁও পঞ্চায়তৰ 2020-21 বৰ্ষত অনুমোদন জনায় বুলি পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কপিলী দাসে জানিবলৈ দিয়ে। সেই সময়ত যি নিৰ্মাণ সমিতি গঠন কৰা হৈছিল, সেই নিৰ্মাণ সমিতিয়ে চৰকাৰী বিশেষ কাৰিকৰী অসুবিধাত প্ৰকল্পটোৰ কাম সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিব পৰা নাছিল। কিন্তু সভানেত্ৰী কপিলী দাসে নিজা ধনেৰেই এই কামটো কিছু আগবঢ়ায়। আৰু আজি কিছুদিন আগতে পঞ্চায়তৰ দায়িত্ববাহী বিষয়াসকলে পঞ্চায়তৰ মূল একাউণ্টৰ পৰা এই প্ৰকল্পৰ পৰিৱৰ্তে থকা ধন 75% নিৰ্মাণ সমিতিৰ একাউণ্টলৈ সেই ধনৰাশি মুকলি কৰি দিয়ে যদিও সমিতিৰ একাউণ্টত সেই ধন জমা আছে বুলি তেওঁ জানিবলৈ পায়। আনফালে এই ক্ষেত্ৰত পঞ্চায়ত সচিবৰ লগত যোগাযোগ কৰাত তেওঁ কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বুলি জানিবলৈ দিয়ে। এই ক্ষেত্ৰত স্থানীয় এগৰাকী সমাজকৰ্মীৰ সভাপতিত্বত পঞ্চায়ত সচিবগৰাকী সেই নিৰ্মাণ সমিতিত সদস্য সচিব হিচাপে থকাৰ লগতে পঞ্চায়তৰ কাৰিকৰী বিষয়া, ৰোজগাৰ সহায়কে সেই নিৰ্দিষ্ট এলেকাৰ ৱাৰ্ড সদস্যাক লৈ এখনি নিৰ্মাণ সমিতি গঠন কৰে আৰু এই নিৰ্মাণ সমিতিৰ জৰিয়তে কামৰ গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰি ধন মোকলাই দিয়ে বুলিও জানিবলৈ দিয়ে। লগতে প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে কয় যে এই নিৰ্মাণৰ কামটো কিছু লেখেবিয়া হৈছে যদিও ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বুলি স্পষ্ট মন্তব্য প্ৰকাশ কৰে। নিউজ এক্স ৰিপৰ্টাৰ লাইভ অসম।